নমস্কাৰ। আজি এটা বিষয়বস্তুৰ কাৰণে আলোচনা কৰিব বিচাৰিছোঁ আপোনালোকৰ মাজলৈ। প্ৰথম কথাটো প্ৰশ্নটো সুধি মানে মোক সুধিছে, কিন্তু মোৰ নিজে হাওনি ধৰিছে কেনেকৈ আপোনালোকক উত্তৰটো দিওঁ বুলি। তাৰপিছত ওচৰৰে মানুহ ককাইদেউৱে হয়, মানে সুধিছে লগ পাই হঠাৎ এইকেইদিন গম পাইছে ফেচবুকত দুই এটা ভিডিঅ' বনাই আছোঁ। আগতেও বনাইছিলোঁ মই, ইউটিউবতো বনাইছিলোঁ, ফেচবুকত আৰু এটা চেনেল আছিলে, মই সেইটো অলৰেডি ভিডিঅ' বনোৱা বন্ধ কৰি দিলোঁ। এইবিলাক সময় নাপাওঁ, আৰু অকল ভিডিঅ' বনাই থাকিলে আমাৰ নজোৰে মানে, কাৰণ হ'ব পাৰে কোনোবাই লাখ লাখ টকা ঘটিবও পাৰে, কিন্তু আমি দিন হাজিৰা কৰি খোৱা মানুহ আগৰ পৰাই। গতিকে সেইবিলাকৰ লগত লাগি থাকিলে হয়তো ঘৰখন নচলে। একাংশ লোক আছে, কিছুমানে ভিডিঅ' বনাম বুলি ভাবে বা পইচা লাভ, এইবিলাক কিন্তু সত্য যে এয়াই লাগি থাকিলে যিকোনো কাম এটাতে লাগিব লাগিব, দুটা কাম কেতিয়াও মানে ছাকচেছ কৰিবলৈ পোৱা নাযায়। মানে প্ৰথম কথাটো, এতিয়া যদি মই ভিডিঅ' বনাব যাওঁ তেতিয়াহ'লে ঘৰখন নচলে, যদি ঘৰখন নচলেতো নহ'বই। গতিকে ভিডিঅ' সেই মাজতে মই ইউটিউব চেনেল এটা খুলিছিলোঁ, যিটো আছে ৰুবুল ব্লগ আছাম বুলি, আৰু সেইটো মানে ভিডিঅ' প্ৰায় বন্ধ কৰি দিছিলোঁ। 1 বছৰমান চালে আপোনালোকে মোৰ ভিডিঅ'বিলাক চালে গম পাবই। আৰু ফেচবুকতে এটা ভিডিঅ' বনাইছিলোঁ, ধুনীয়া ফলোৱাৰ ভিউজ আহিছিলে, মই সেইটোও বন্ধ কৰি দিলোঁ, মানে বেছি হেৰি কৰি ভাল নালাগে এইবিলাক। তাৰপিছত এইটো নতুনকৈ পেজটো খুলিলোঁ, মানে একাউণ্টটো, ফেচবুক একাউণ্টটো মানে খুলি মেলি পেজ কৰি পেলালোঁ। গতিকে ভিডিঅ'টো মাধ্যমে আপোনাক বুজাবলৈ চেষ্টা কৰিছোঁ। একাংশই চাগে বুজি পোৱা নাই মই কি ভিডিঅ' বনাই আছোঁ। প্ৰথম কথাটো, আজি মোৰ মানে এটা প্ৰশ্ন আহিছে, ওচৰৰে ককাইদেউ বুলি ক'লোৱে মই, মোৰ মানে হাঁহনিও ধৰিছে প্ৰশ্নটো কেনেকৈ উত্তৰ দিওঁ বুলি। আৰু আপুনি সুধিছে বেয়া নাই পোৱা, কিন্তু উত্তৰটোতো আপোনাৰ নিজে হাততে আছে বুলি ক'ব পাৰি। গতিকে এনেকুৱাবিলাক উত্তৰ দিব পালে অলপ বেয়া লাগে। আৰু বেয়া মানে কি, আৰু তেখেতে সুধিলে, মই ক'লোঁ আজি ৰাতিকৈ এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালৈ বুলিয়ে বনাই দিম বুলি ক'লোঁ। আৰু কথাটো হ'ল, একাংশই চাগে গম নাইপোৱা, মই কৈ দিছোঁ আপোনালোকক। মই যেতিয়া ভিডিঅ'বিলাক আৰম্ভ কৰোঁ যে নমস্কাৰ বন্ধু বান্ধৱীসকল, নমস্কাৰ মোৰ জ্যেষ্ঠসকল, আজি এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে, ভগৱানৰ কৃপাত ময়ো ভালে কুশলে আছোঁ। তাৰ প্ৰশ্ন হ'ল, মই যে ভগৱানৰ কৃপাত ভালে কুশলে আছোঁ বুলি কওঁ, দাদাজনেও কৈছে কেলৈ কওঁ বুলি কৈছে। মোৰ প্ৰশ্ন হ'ল, মানে ককাইদেউজনেও কৈছে যে আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ বুলি ক'ব পাৰি, ৰাইজৰ আশীৰ্বাদত। গতিকে মোৰ প্ৰশ্ন হ'ল, মোক ৰাইজে জন্ম দিয়া নাই নহয়। একদম চিম্পুল কথা, মানে ককাইদেউ আপোনাক মই এই ভিডিঅ'ৰ মাধ্যমে বুজাই দিছোঁ, ৰাইজে মোক জীয়াই থৈ দিয়া নাই নহয়। মই ৰাইজখনৰ পৰা আমি পৃথিৱীলৈ অহা নাই। প্ৰথম আছে মোৰ মা দেউতা ভগৱান হিচাপে, আৰু ছেকেণ্ডত হৈছে সেই ওপৰজন, যি সৃষ্টিকৰ্তা, এই পৃথিৱীলৈ পঠিয়াইছে কিছু সময়ৰ কাৰণে, আহিছোঁ। গতিকে সেইজনক অপমান কৰি মই ৰাইজক কেনেকৈ ক'ম, মানে চিম্পুল কথা। মানে সেইকাৰণে মই নমস্কাৰ বন্ধু বান্ধৱীসকল, মানে আপোনালোকৰ মই কওঁ যে নমস্কাৰ বন্ধু বান্ধৱীসকল, নমস্কাৰ মোৰ জ্যেষ্ঠসকল। আশা কৰিছোঁ আপোনালোকে বোলে ভালে কুশলে আছে, মই আশা কৰিছোঁ আপোনালোকে ভালে কুশলে থাকক বুলি। কিন্তু আপোনালোকৰ আশীৰ্বাদ মোক লগত নালাগে, মানে গম পাইছে নাই। মানে মই এইটো কথা ক'ব নাই, আপোনালোকৰ আশীৰ্বাদ নালাগে, মই আপোনালোকৰ আশীৰ্বাদত মই ভালে কুশলে আছোঁ বুলি কেনেকৈ এইটো মানে মিছা কথা ক'ব পাৰিম। মানে মই ভগৱানৰ আশীৰ্বাদত আছোঁ। ভগৱানে সৃষ্টিকৰ্তাজনে মোক পৃথিৱীলৈ পঠিয়াইছে, গতিকে সৃষ্টিকৰ্তাজনে মোক পালন কৰিবই। গতিকে ৰাইজৰ কথা আহি নপৰে ইয়াত। সেইকাৰণে মই ভগৱানক, ঈশ্বৰজনক সাক্ষী কৰি মানে কওঁ মানে। গতিকে মোৰ চিম্পুল কথা, মোৰ মতলব মানে ইমান হেৰি কৰিও লাভ নাই। মই ভাবোঁ যে সৃষ্টিকৰ্তাজনে জন্ম দিছে, মা দেউতা এটা মাধ্যম হয়, আৰু ওপৰজনে সেই সৃষ্টিকৰ্তাজনে, আগন্তুক জন্মত বা কি আছিলোঁ কি নাই একো ক'বলগীয়া একোৱেই নাজানো। এইটো জন্মত আহিছোঁ, এই পৃথিৱীখন দেখিছোঁ। গতিকে সেই ঈশ্বৰজনক কথা এলাগি কৰি ৰাইজৰ কথা কেনেকৈ মই ক'ম যে আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে আছোঁ। আপোনালোকৰ ৰাইজৰ আশীৰ্বাদটো
সেইটো এটা বেলেগ বস্তু হয় আৰু জীৱন জীয়াই থকাটো এটা বেলেগ বস্তু হয় গতিকে সেয়াই চিম্পুল কথা বুজি পালেহে পায় গতিকে ভিডিঅ'টো অকল কেৱল দাদাজনৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ গতিকে সকলোকে জনাই দিছোঁ সেয়াই আৰু ৰাতি হ'ল গতিকে আপোনালোকে লিখি থাকিব জাষ্টিছ ফৰ জুবিন দা সকলোৱে জুবিন দাৰ ন্যায়টো বিচাৰি আছে আৰু ন্যায় পোৱাটো আশা কৰোঁ সেয়াই জয় অসম গুড নাইট